আজিৰ ভিডিঅ'টোত আমি টপ 30 ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিসমূহ আছাম পুলিচ SI ADR গ্ৰেড 3 গ্ৰেড 4 এইসমূহৰ বাবে অতি প্ৰয়োজনীয় হয় গতিকে এইসমূহ আহি থকা দেখা যায় আগৰ পৰীক্ষাসমূহত গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ প্ৰথম ছপাশাল কেতিয়া স্থাপন কৰা হৈছিল অসমত প্ৰথম ছপাশাল কেতিয়া স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1844 চনত 1844 চনত অসমত প্ৰথম ছপাশাল স্থাপন কৰা হৈছিল এতিয়া হৈছে তাৰ পিছত 2 নম্বৰ কুৱেশ্যন দিলে 2 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন আছে এইখিনিতে জনাও যে আপোনালোকে যদি আমাৰ ভিডিঅ' সোনকালে চাব বিচাৰে আৰু বিভিন্ন কুৱেশ্যন PDF আজি পাব বিচাৰে তাৰ বাবে আমাৰ এটি WhatsApp চেনেল আছে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে গতিকে সকলোৱে গৈ চেনেলটো ফলো কৰি ল'ব তাত আমি কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰোঁ গতিকে সকলোৱে ফলো কৰি ল'ব এতিয়া তাৰ পিছত 3 নম্বৰ কুৱেশ্যন দিলে 3 নম্বৰ কুৱেশ্যন সুধিছে শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসনকালত এখন নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসনকালত এখন নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নৰনাৰায়ণৰ ৰাজত্ব কালত তেখেতে এখন নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এতিয়া তাৰ পিছত 4 নম্বৰ কুৱেশ্যন দিলে 4 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোনখন জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত অসমৰ কোনখন জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বৰপেটা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত এতিয়া তাৰ পিছত 5 নম্বৰ কুৱেশ্যন দিলে 5 নম্বৰ কুৱেশ্যন সুধিছে চাংগাই উৎসৱ কোনখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক উৎসৱ চাংগাই উৎসৱ কোনখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মণিপুৰ ৰাজ্যৰ সাংস্কৃতিক উৎসৱ হৈছে চাংগাই উৎসৱ এতিয়া তাৰ পিছত 6 নম্বৰ কুৱেশ্যন দিলে 6 নম্বৰ কুৱেশ্যন সুধিছে 2021 চনত তৰুণ গগৈক মৰণোত্তৰভাৱে কোনটো বঁটা দিয়া হয় 2021 চনত প্ৰয়াত তৰুণ গগৈক মৰণোত্তৰভাৱে কোনটো বঁটা প্ৰদান কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছিল তৰুণ গগৈদেৱক 2021 চনত মৰণোত্তৰভাৱে এতিয়া তাৰ পিছত 7 নম্বৰ কুৱেশ্যন দিলে 7 নম্বৰ কুৱেশ্যন সুধিছে তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম কি তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ যোগেন্দ্ৰনাথ হাজৰিকা হৈছে তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তি এতিয়া তাৰ পিছত 8 নম্বৰ কুৱেশ্যন দিলে 8 নম্বৰ কুৱেশ্যন সুধিছে ত্ৰিপুৰাক কেইখন ভাৰতীয় ৰাজ্যই আগুৰি আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দুখন ৰাজ্যই ত্ৰিপুৰাক আগুৰি আছে এতিয়া তাৰ পিছত 9 নম্বৰ কুৱেশ্যন দিলে 9 নম্বৰ কুৱেশ্যন সুধিছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ ভগদত্তই অংশ লৈছিল এতিয়া তাৰ পিছত 10 নম্বৰ কুৱেশ্যন দিলে 10 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কোচ বংশৰ প্ৰথমগৰাকী ৰজা আছিল বিশ্বসিংহ এতিয়া তাৰ পিছত 11 নম্বৰ কুৱেশ্যন দিলে 11 নম্বৰ কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া 12 নম্বৰ কুৱেশ্যন দিলে 12 নম্বৰ কুৱেশ্যন সুধিছে বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পালি ভাষাত বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল এতিয়া 13 নম্বৰ কুৱেশ্যন দিলে 13 নম্বৰ কুৱেশ্যন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তক্ষশিলা আছিল মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ এতিয়া তাৰ পিছত 14 নম্বৰ কুৱেশ্যন দিলে 14 নম্বৰ কুৱেশ্যন সুধিছে বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গংগা নদীৰ পাৰত বাৰাণসী অৱস্থিত এতিয়া 15 নম্বৰ কুৱেশ্যন দিলে 15 নম্বৰ কুৱেশ্যন সুধিছে বিনয় পত্ৰিকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি তুলসীদাসে বিনয় পত্ৰিকা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল তাৰ পিছত 16 নম্বৰ কুৱেশ্যন সুধিছে ৰাজতৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কলহানে ৰাজতৰংগিনী গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া 17 নম্বৰ কুৱেশ্যন দিলে 17 নম্বৰ কুৱেশ্যন সুধিছে বাৰাণসীৰ পুৰণি নাম কি
বাৰাণসী পুৰণি নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বেনাৰস বেনাৰস হৈছে বাৰাণসীৰ পুৰণি নাম এনেকুৱা ঠাইসমূহৰ পুৰণি নাম বা নতুন নাম কি তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় গতিকে সকলোৱে সেইসমূহ ভালদৰে চাব এতিয়া আহিছো তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে হিমাচল প্ৰদেশৰ ৰাজধানী কি হিমাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শিমলা শিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী এতিয়া আহিছো 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে তেলেংগানাৰ ৰাজধানী কি তেলেংগানাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হায়দৰাবাদ হায়দৰাবাদ হৈছে তেলেংগানাৰ ৰাজধানী এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 22 এপ্ৰিল 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় এতিয়া আহিছো 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৱাশ্বিংটন ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আহিছো 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যন সুধিছে 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল স্বাধীন ভাৰতত কোনে প্ৰথম অসমৰ বাজেট দাখিল কৰিছিল সুধিছে ইয়াৰ এনসাৰটো হৈছে অপচন সি বিষ্ণুৰাম মেধিয়ে অসম বাজেট দাখিল কৰিছিল 1948 চনত এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে পোংগল কোনখন ৰাজ্যৰ উৎসৱ পোংগল কোনখন ৰাজ্যৰ উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তামিলনাডু তামিলনাডুৰ উৎসৱৰ নাম হৈছে পোংগল আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে হাড়ৰ পৰা কি মৌল পোৱা যায় হাড়ৰ পৰা কি মৌল পোৱা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফছফৰাছ হাড়ৰ পৰা ফছফৰাছ মৌল পোৱা যায় এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ বৃহত্তম চিৰিয়াখানা ক'ত অৱস্থিত ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কলকাতাত ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন অৱস্থিত আৰু চিৰিয়াখানাখনৰ নাম হৈছে আলিপুৰ চিৰিয়াখানা এতিয়া আছে তাৰ পিছত 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এতিয়া আছে তাৰ পিছত 27 নম্বৰ কুৱেশ্যনলৈ 27 নম্বৰ কুৱেশ্যন সুধিছে কোন চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল কোন চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1919 চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল এতিয়া আছে 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1928 চনত সাইমন কমিছনে ভাৰত ভ্ৰমণ কৰিছিল এতিয়া আছে তাৰ পিছত 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 5খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে আৰু সেই ৰাজ্যকেইখন হৈছে অসম মিজোৰাম পশ্চিম বংগ মেঘালয় ত্ৰিপুৰা এতিয়া আছে 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় আজিৰ এই 30টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্টবোৰ পালে আমি নেক্সট ভিডিঅ'টো বনাবৰ বাবে অলপ সহায় পাম গতিকে সকলোৱে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে